সত্য কথা এচাম মানুহে সহ্য কৰিব নোৱাৰে। ফুলবোৰ ফুল বুলি, বেয়াবোৰক বেয়া বুলি সন্মুখত কৈ দিওঁ বাবে বহুতৰ দৃষ্টিত মই বেয়া। মানুহৰ সকলো কথা যদি মানি লোৱা, তেতিয়া তুমি সকলোৰে ওচৰত বহুত ভাল হ'বা। আৰু যদি উচিত কথা কোৱা, তেতিয়া সকলো মানুহৰ ওচৰত তুমি বেয়া হ'বা। সময়ৰ আগত কোনেও হাৰি নাযায়। কাৰোবাৰ উপকাৰ কৰি আজি সুখী হ'ব পাৰিব, কিন্তু অনাগত দিনত সময়ে এনেদৰে যন্ত্ৰণাৰে জৰ্জৰিত কৰিব যে উপলব্ধি নিশ্চয় হ'ব। অপ্ৰিয় যদিও এটা সঁচা কথা, ভাল লগাবোৰ বেছিদিন কাষত নাথাকে। হয়তো হেৰাই যায় অথবা কাৰোবাৰ হৈ আঁতৰি যায়। চিৰদিনৰ বাবে আপুনি কাৰো প্ৰিয় হৈ থাকিব নোৱাৰে। এইটোৱেই বাস্তৱতা। সময়ৰ লগে লগে মানুহৰ ভালপোৱা সলনি হয়, চিন্তা সলনি হয়, ভালপোৱা মানুহৰ নাম সলনি হয়। যাৰ যিমানখিনি যোগ্যতা সেইজনক সিমানখিনি সন্মান দিয়ক। যোগ্যতাৰ বাহিৰত সন্মান পালে মানুহ অহংকাৰী হৈ যায়। অজানিতে মন বেয়া হয় প্ৰকাশ কৰিবলৈ বিশ্বাসী মানুহৰ অভাৱ হয়, আৰু তেনেকৈয়ে ক'ৰবাত ৰৈ যোৱা হয়, নতুবা ক'ৰবাত হেৰাই যোৱা হয়। জীৱনত ভুল নকৰিলে নতুন শিক্ষা পোৱা নাযায়। জীৱনত যিমান ভুল কৰিবা, সিমানেই নতুন শিক্ষালৈ আগবাঢ়ি যাব পাৰিবা। টকা আৰু সন্মান একে হ'বই নোৱাৰে, কিয়নো টকা ভিক্ষা কৰিলেও পোৱা যায়, কিন্তু সন্মান নিষ্কৰ্ম ব্যৱহাৰ আৰু ভাল চৰিত্ৰৰ দ্বাৰাহে পোৱা যায়।